ৰাজ্যৰ শিক্ষক সমাজে অসম চৰকাৰক বান্ধি দিলে শেষ সময়সীমা। অহা 10 ছেপ্টেম্বৰৰ ভিতৰত অসম চৰকাৰে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহ সমাধান নকৰিলে এইবাৰ বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ টেট উত্তীৰ্ণ শিক্ষক সমাজ। ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে 2013 চনৰ পৰাই বঞ্চিত কৰি আহিছে। সেয়েহে এই ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনিৰ প্ৰাৰম্ভিক আঁসোৱা দূৰ কৰিব লাগে। 2013 চনত আৰপি অনুসৰি দৰমহা দিয়াৰ সিদ্ধান্ত ল'ব লাগে। সময়মতে দৰমহা প্ৰদান কৰি চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত এইবাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজে ৰাজ্য চৰকাৰক শেষ সময়সীমা বান্ধি দিলে। অহা 10 ছেপ্টেম্বৰৰ ভিতৰত সমস্যা সমাধান নকৰিলে শীঘ্ৰে ৰাজপথলৈ ওলাই আহিব টেট উত্তীৰ্ণ শিক্ষক সমাজ। গুৱাহাটীত যোৱাকালি সংবাদ মেলত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এই ঘোষণা।